হেমাংগ ঠাকুৰীয়া আৰু দিগন্ত ঠাকুৰীয়া দুইজনে ভাই ককায়েক আৰু দুইজনে মিলিয়ে ৰাস্তাৰ সম্পূৰ্ণ কাম আদায় কৰে আৰু তেওঁলোকৰ লগত মুনাফা লভি তেওঁলোকৰ লগত কিছুমান দালাল আছে। এই দালালবিলাকৰ জৰিয়তে তেওঁ কমিশ্যন সংগ্ৰহ কৰে। এই সংগ্ৰহ কৰা টকাৰে তেওঁ ইতিমধ্যে বহুত সম্পত্তি গঢ়ি তুলিছে। প্ৰকৃতাৰ্থত আচলতে বিধায়কৰ কাৰণেই বিধায়কৰ চাৰিত্ৰিক স্খলন হোৱাৰ কাৰণেই আমাৰ লোকসভা নিৰ্বাচনত আমি বিজেপিয়ে যথেষ্ট সংখ্যক ভোট কম পালোঁ আৰু বিধায়কৰ চৰিত্ৰৰ খনন হৈছে বুলি ভাবি মানুহবিলাক তেওঁৰ পৰা আঁতৰি গৈছে। মানুহৰ লগত সম্পৰ্ক তেওঁ বজাই ৰাখিব পৰা নাই। তেওঁ মানুহৰ ফোন নুঠায়, ফোন ৰিচিভ নকৰে আৰু মানুহক তেওঁ লগ কৰাৰ সময় দি তেওঁ ৪-৫ ঘণ্টা দেৰিকৈ আহে। এই গোটেইবিলাক কাৰণতে আচলতে লোকসভাৰ ভোট আমাৰ কমি গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক গোটেই জানে। ইতিমধ্যে তেওঁ খবৰ পাইছে চাৰিওফালৰ পৰা, তেওঁ কেইবাবাৰো সকীয়াই দিছে বুলি আমি খবৰ পাইছোঁ আৰু মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎকালীনভাৱে ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি সমষ্টিটো বিজেপিমুখী কৰি তোলাত সহায় কৰিব।